হেল্ল' ষ্টুডেণ্টছ, তো এখন আহিছে আৰ্জেণ্ট ন'টিছ আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ পৰা, অৰ্থাৎ ছেবাৰ পৰা। তো ন'টিছখনত এটা বিশেষ কথা লিখা হৈ আছে কাইলৈৰ কাৰণে। তো সেইটো বস্তু খুবেই আৰ্জেণ্ট হয়, তোমালোকে ন'টিছখন যিমান পাৰা চাৰ্কুলেট কৰিবা। তো ইয়াতে বিশেষ কথা এটা লিখা হৈছে যে কেণ্ডিডেট মাষ্ট বি চিটেড ইন দ্য এক্সামিনেশ্যন হল পজিটিভলি বাই 8:30 AM। তো তোমালোকে হয়তো বহুতে 9:30 পিছত পোৱাকৈ বহুতে হয়তো তেনেকুৱা হ'ব পাৰে, কিন্তু কাইলৈ কি কৰিব লাগিব, 9:30 বজাত পজিটিভলি পাব লাগিব। একেবাৰে 9:30 বজাত বহিব লাগিব। আৰু এজ পাৰ দ্য গাইডলাইনছ মেনশ্যন ইন দ্য পেজ, এইটো নালাগে বাৰু আমাক। 2 নম্বৰটো চোৱা, ডিষ্ট্ৰিবিউশ্যন অফ OMR শ্বীট এণ্ড আনচাৰ শ্বীট। OMR শ্বীট এণ্ড ব্লেংক আনচাৰ শ্বীট মাষ্ট বি ডিষ্ট্ৰিবিউটেড বাই 8:30 AM। এনেইতো তোমালোকৰ ধৰা 8:40 মানত দিয়া হয়, কিন্তু কাইলৈ কি কৰা হ'ব, 9:30 বজাতে দিয়া হ'ব। অল ব্লেংক আনচাৰ শ্বীট শ্বুড বি প্ৰভাইডেড বাই 8:40 AM ফৰ দ্য ফাৰ্ষ্ট শ্বিফ্ট। আৰু পিছৰ কি বুলি দিছে, ব্লেংক যোনবিলাক আনচাৰ শ্বীট আছে সেইখিনি কেতিয়া প্ৰভাইড কৰিব দিছে, 8:40ত প্ৰভাইড কৰিব দিছে। তাৰপিছত কি আছে, কুৱেশ্যন পেপাৰ শ্বুড বি ডিষ্ট্ৰিবিউটেড এট 8:40। এনেইতো দেৰিকৈ দিয়া হয়, 5 মিনিটমান আগত দিয়া হয়, কিন্তু কাইলৈ কিন্তু 8:40তে দিয়া হ'ব তোমালোকৰ কুৱেশ্যন পেপাৰ, মানে সোনকালে দিয়া হ'ব। কেণ্ডিডেট মাষ্ট বি গিভেন 50 মিনিটছ অফ এক্সট্ৰা টাইম বিফ'ৰ ষ্টাৰ্ট অফ দ্য এক্সাম, ৰিড দ্য কুৱেশ্যন পেপাৰ থৰলি। তো কি হ'ব, কেণ্ডিডেটসকলক 15 মিনিটছ এক্সট্ৰা দিয়া হ'ব কুৱেশ্যন পেপাৰখন পঢ়িবলৈ। এনে তোমালোকে 5 মিনিট এক্সট্ৰা পোৱা, কিন্তু কাইলৈ কি কৰা হ'ব, 15 মিনিট এক্সট্ৰা দিয়া হ'ব। তাৰ এটা কথা কি লিখিছে, দিছ উইল হেল্প দেম আণ্ডাৰষ্টেণ্ড দ্য কুৱেশ্যনছ। তো এইখিনিয়ে কি কৰিব, মানে 15 মিনিট কিহৰ কাৰণে দিয়া হ'ব, যাতে কুৱেশ্যনখিনি ভালদৰে ছাত্ৰ ছাত্ৰীসকলে বুজি পায়। তো এই ইনষ্ট্ৰাকশ্যনখিনি চেণ্টাৰ ইনচাৰ্জৰ তাত দিয়া হৈছে। গতিকে এইখিনি বস্তু হয়তো তোমালোকে পোৱা নাই, বহুতে হয়তো শুইও গ'ল এতিয়ালৈকে। তো এটা কাম কৰিবা, তোমালোকে যিমান পাৰা শুই গ'লে কোনোবা কল কৰি পেলাই উঠাই পেলাই ক'বা যে কাইলৈ সোনকালে চেণ্টাৰত যাব দিছে, মানে এক্সাম হলত সোনকালে পাবগৈ লাগিব। সেই কথাষাৰ সকলোকে তোমালোকে ইতিমধ্যে মানে ভিডিঅ'টো চোৱাৰ লগে লগে জনাই দিবা। আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ, কিপ ৱাচিং, ইউ কেন লাৰ্ণ।